মই আপোনালোকক স্বাগতম জনাইছো দৰ্শকসকল আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ গতিকে ভিডিঅটো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব আহক এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো এটা বিগ ব্ৰেকিং নিউজ অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা ডিসি অফিচলৈ নোযোৱাকৈ লাভ কৰিব এই ধনৰাশি হয় দৰ্শকসকল অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাসকলক দিয়া হ'ব অৰুণোদয় আঁচনি প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিলেই লাভ কৰিব অৰুণোদয়ৰ ধন ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 অহা নাছিল সেই সকল মহিলাই ডাইৰেক্টলি অৰুণোদয় আঁচনি পাব মহিলাসকলে অৰুণোদয় আঁচনিৰ বাবে যাব নালাগে কোনো ধৰণৰ ডিসি অফিচলৈ আৰু ইয়াৰ বাবে কাকো খাতিৰো কৰিব নালাগে ৰাজ্যৰ প্ৰতিজন দুখীয়া মহিলাসকলে পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি প্ৰতি মাহে 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই পাই থাকিব গেছ কিনিলে আৰু 250 টকা লাভ কৰিব মহিলা উদ্যমিতা আঁচনি 15000 টকা পাবই আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি তেন্তে আজিয়ে কৰক এই 6টা কাম অভিযোগ দিয়াৰ লগে লগে ল'ব বিশেষ ব্যৱস্থা চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ চৰকাৰী ঘৰৰ তালিকাত যদি নাম অহা নাই তেন্তে দিব পাৰিব অভিযোগ ইতিমধ্যে মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ আৰু সেই বিশেষ হোৱাটছআপ নম্বৰটো হৈছে 8810389745 আপোনাৰ কেঁচা ঘৰৰ ফটো তুলি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত আৰু লগতে ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 01123063567 আনহাতে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ আৰু সেই হেল্পলাইন নম্বৰটো হৈছে 01123063285 যদিহে আপোনাৰ কেঁচা ঘৰ থাকে তেন্তে ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব আমি আৰু 3 লাখ মানুহক ঘৰ দিম যাতে 26 লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায় ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আবাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰে পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ এই বছৰৰ